জামুগুৰিহাটৰ ৰঙাচকুৱাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী লীলা বৰুৱাকে বিদ্যাঞ্জলি 2.0 জৰিয়তে নিৰ্বাচিত শ্ৰেষ্ঠ স্বেচ্ছাসেৱকৰ বঁটা প্ৰদান কৰি বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তেজপুৰৰ জিলা সমন্বয় কক্ষত কালি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সৰ্বশিক্ষা অভিযানৰ জিলা সমন্বয়ক কবিতা কাকতি কোঁৱৰে সমাজকৰ্মীগৰাকীক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানটি জিলা আঁচনি বিষয়া কৃষ্ণকান্ত ডেকা, গাভৰু শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নীলোজ্জ্বল শৰ্মা, BRP পংকজ দেৱ ৰয়, বালিপাৰা শিক্ষা খণ্ডৰ BRP গায়ত্ৰী বেজবৰুৱা, নদুৱাৰ শিক্ষা খণ্ডৰ CRCC হৰেণ নাথ, বালিপাৰা শিক্ষা খণ্ডৰ CRCC বিজিত শইকীয়াকে ধৰি কেইবাজনো বিষয়ববীয়াই অংশগ্ৰহণ কৰে। উল্লেখ্য যে শ্ৰেষ্ঠ স্বেচ্ছাসেৱকৰ বঁটা প্ৰাপক লীলা বৰুৱাই দান সূত্ৰে নদুৱাৰ শিক্ষা খণ্ডৰ অধীনস্থ ৰঙাচকুৱা মণ্ডল সমল কেন্দ্ৰ এলেকাৰ ৰঙাচকুৱা প্ৰাথমিক বিদ্যালয়খনিৰ মূল তোৰণখন নিৰ্মাণ কৰি দিয়াৰ লগতে বিদ্যালয়খনলৈ বহু আচবাব আদি দান কৰি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াই আহিছিল। ইয়াৰ স্বীকৃতি স্বৰূপেই শিক্ষা বিভাগৰ তৰফৰ পৰা বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৰৈ থকাৰ বাবে প্ৰথমতে আপোনালোকক ক্ষমা বিচাৰিছোঁ। আপোনালোক বহুত আগতীয়াকৈ ৰৈ আছিলে, এই খবৰটো মই পালোঁ। আমাৰ দ্বিতীয় তেখেতৰো কামত তেওঁ ব্যস্ত আছে আৰু মই থাকিবলগীয়া হ'ল, তাৰ বাবে দুখিত। এতিয়া আপোনালোকে যিখিনি ভাল কাম কৰিলে সেইখিনিক আজি আমি আপোনালোকক একনলেজ দেট ফেক্ট দেট আপোনালোকে সঁচাকৈ বহুতখিনি কৰিছিলে আমাৰ কাৰণে। সেইকাৰণে বাবে আমি এইখন সৰুকৈ হ'লেও আপোনাক এটা আমি আজি ৰেচপেক্ট দিব বিচাৰিছোঁ সদায়, থেংকছ গিভিং। এতিয়া কথা হৈছে আগলৈও আমি কি ধৰণে আপোনালোকৰ পৰা এনেকুৱা ধৰণৰ হেৰি এটা পাই থাকিম বুলি এটা আপোনালোকৰ ফালৰ পৰা এটা এচিউৰেঞ্চ লাগে। নিশ্চয় আপোনালোকে দিয়াত কোনো বাধা নাপায়, নহয় জানো? আমাৰ ভট্টাচাৰ্য ডাঙৰ ইয়াত আছে, তেখেতে যিখিনি কৰিছে গভৰ্ণমেণ্ট বয়জৰ কাৰণে সেইখিনি আমি জানো। তেখেতসকলে এলুমনি এছ'চিয়েশ্যনটো খুবেই বেছি ষ্ট্ৰং থাকে। ঠিক তেনেকৈ আপোনালোকে নিজৰ নিজৰ ফিল্ডত সকলোৱে বহুতখিনি কৰিছে আৰু মই ভাবোঁ আপোনালোকে আগলৈ তেনেকৈ আমাক হেল্পটো কৰি যাব। যদিও দিছ ইজ নট দ্য একজেক্ট প্লেটফৰ্ম, আমি ইয়াতে বেছি এইকাৰণে ক'ব নোৱাৰোঁ কাৰণ আমাৰ বেছিভাগে আমাৰ অফিচিয়েলছ আছে আৰু আমাৰ ভলেণ্টিয়াৰ্ছ খুব কমেই আছে ইয়াত। যেতিয়া আমাৰ ভলেণ্টিয়াৰ্ছ বহুতখিনি থাকিব তেতিয়া আমাক ক'লে কিবা এটা আমি তাৰ এটা ফল পাম বুলি ভাবোঁ। চ' অল ভলেণ্টিয়াৰ্ছলৈ আপোনালোকৰ ফালৰ পৰা এটা মেছেজ দিয়ক। আজি আমাৰ যিটো আমি ইয়াতে পাতিছোঁ এইখিনিৰ পৰা যিখিনি আমি আমাৰ ডিজিটেল মিডিয়াৰ বস্তুখিনি চাব, তাৰ পৰা হয়তো কিছুমানে মেছেজটো পাব যে আপোনালোকেও আমাক সেনেকুৱাকৈ আৰু বেছি আমাক ছাপোৰ্ট দিয়ক, যাতে গভৰ্ণমেণ্টৰ যিটো এটা ড্ৰিম এটা লৈ পেলাই এইটো এটা মটিভ এটা ভিজন এটা লৈ পেলাই আৰম্ভ কৰিছিলে এই গোটেই হেৰিটো, সেইটো যাতে আমি সঁচাকৈ ছাকচেছফুল কৰিব পাৰোঁ। আৰু ডেকাই কোৱাৰ দৰে আমাৰ সঁচাকৈ এতিয়া স্কুলবিলাকত তেওঁলোকৰ দৰকাৰী এতিয়া বহুত বস্তু আছে যিটো নেকি আমাৰ গভৰ্ণমেণ্ট স্কিমৰ আণ্ডাৰতো নাই আৰু হয়তো আমি তেওঁলোকে সেনেকুৱাকৈ ফাণ্ডো তেওঁলোকে ৰিচিভ নকৰে। চ' সেই বস্তুখিনি যিখিনি তেওঁলোকে নাপায়, ফাণ্ড নাই বা তেওঁলোকে স্কিমত নাথাকে, সেইখিনি পাবৰ বাবে আমাক ভলেণ্টিয়াৰ্ছৰ হেল্পটো দৰকাৰ আছে। এতিয়া আমি আমাৰ ইয়াতে হৈছিলে গাভৰুবিলাকৰ বিডিঅ' আমাৰ লগত আছে ইয়াতে, লগত BRPও আছে আৰু বেষ্ট ছাৰ্ভিচ প্ৰভাইডাৰ হৈছিলে ভাস্কৰ জ্যোতি লেখক আহিছে ন, আৰু বিজিত শইকীয়া। তেওঁলোক হৈছে আমাৰ ক্লাছৰ ট্ৰেনজেকশ্যনৰ কণ্ট্ৰিবিউটৰ ইন দ্য এছেট হৈছে ভাৰত ভট্টাচাৰ্য কলিবাৰী ভাণ্ডৰী ৱাল এণ্ড গেট আপোনাৰ ফালৰ পৰা হৈছিলে ইয়াতে, আৰু সেইটো মই নিজেও দেখা পাই আহিছোঁ ইয়াতে। তাৰপিছত খনামুখ ব্ৰিক্স ইণ্ডাষ্ট্ৰী, তাত কোনোবা আহিছেনে? আপোনাৰ ৰঙাচকুৱাৰ স্কুল সেইখন স্কুলতে ঠিক আছে। চ' আমি তেওঁলোকক সন্মানিত কৰিব বিচাৰিছোঁ এতিয়া। চ' কাম আমাক কৰি দেখুৱালে আমাৰ ডিষ্ট্ৰিক্টখনৰ যিধৰণে তেওঁলোকে ছাপোৰ্ট কৰিলে, আগলৈ যদি তেওঁলোকৰ পৰা আমি সেনেকুৱা ধৰণৰটো ছাপোৰ্ট পাই থাকোঁ। আজি মোৰ তেওঁলোকৰ পৰা সেইটোৱে অনুৰোধ। আৰু আমি এতিয়ালৈকে 2510 ভলেণ্টিয়াৰ্ছ আমাৰ ৰেজিষ্টাৰ হৈছে। তেওঁলোকৰ থ্ৰুৰে মই এইটো মেছেজ দিয়াব বিচাৰিছোঁ যাতে আৰু আমি ভলেণ্টিয়াৰ্ছ আমি ৰেজিষ্টাৰ কৰিব পাৰোঁ, যিসকলে আগবাঢ়ি আহি পেলাই স্কুলবিলাকত আমাক বেলেগ বেলেগ ধৰণৰ তেওঁলোকে ছাপোৰ্ট দিব পাৰে। সেয়া লাগিলে বস্তু হ'ব পাৰে বা ছাৰ্ভিচ কাইণ্ডতো হ'ব পাৰে। চ' সেইবিলাক কৰি গ'লেহে আমাৰ স্কুলবিলাকৰ যিখিনি আমি এতিয়া ডেভেলপমেণ্ট ইছ্যুজ আমি পাই আছোঁ সেইখিনি আৰু বেছি ডেভেলপ হ'ব। আৰু সেই মেন পাৱাৰ আমাৰ যিখিনি ইয়াতে ষ্টুডেণ্টছ আছে তেওঁলোকৰো শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকো আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজি কিমান গৰাকীক দিয়া? আজি আমাৰ টোটেল আছে 6জন, তাৰে মাজতে আমাৰ বেষ্ট ব্লকো আছে আৰু ক্লাছ ট্ৰানজেকশ্যনৰ ক্ষেত্ৰতো আছে আৰু বিশেষভাৱে যিসকল আমাৰ ভলেণ্টিয়াৰ্ছ
আমাৰ তেনেকুৱা 3 গৰাকী আছে। ঠিক আছে, ধন্যবাদ। হয়, মই যিখন বিদ্যালয়ৰ কাৰণে আজি ইয়াত সম্বৰ্ধনা অনুষ্ঠানতে পাতিছিলে, সেই অনুষ্ঠানত মোক সম্বৰ্ধনা জনাইছিল। সেইটো হ'ল ৰঙাচুকুৱা প্ৰাথমিক বিদ্যালয়, আমাৰ নদুৱাৰ। আমাৰ লগত আছে আমাৰ শিক্ষক CRC মহোদয়, আৰু লগত মোৰ বন্ধু আছে। আমি সেই বিদ্যালয়খনৰ কাৰণে আমাৰ দেউতাৰ দিনৰ পৰা মোৰ পৰিয়ালৰ সকলোৱে সেই স্কুলখনত আমি সহায় সহযোগিতাৰ ওপৰঞ্চি আমি দান দক্ষিণা কৰোঁ। এইবাৰ মই দেউতাৰ নামত এখন তোৰণ তাত দান কৰিছিলোঁ। সেই তোৰণখন দান কৰাৰ ফলত আজি মই জনা নাছিলোঁ যে আজি মোক ইয়াত মাতি আনি তেজপুৰত মাতি নি আমাৰ অতিৰিক্ত প্ৰশাসনিক বিষয়াগৰাকীয়ে DC বাইদেউ SDC বাইদেৱে যে মোক সম্বৰ্ধনা জনাব, এই বিষয়ে মই জনা নাছিলোঁ। মোক নিমন্ত্ৰণ দিলে, মই আহিলোঁ। অহাৰ পিছত গম পাইছোঁ যে ইয়াত এই অনুষ্ঠানটো হ'ল। গতিকে মই আমাৰ নদুৱাৰ শিক্ষাখণ্ডক বিশেষ ধন্যবাদ জনাইছোঁ। লগতে CRC মহোদয়কো আমি ধন্যবাদ জনাইছোঁ যে মই এই বঁটাটো সন্মান পোৱাৰ কাৰণে তেখেতসকলক মই বিশেষ ধন্যবাদ জনাইছোঁ। দিনত আমিতো আছোঁ সেইখন বিদ্যালয়ৰ লগত, যিহেতু আমাৰ গোটেই অঞ্চলটো আমাৰ সেইখন স্কুলতেই বেছিকৈ আমি পঢ়া শুনা কৰি ওলাই আহিছোঁ। গতিকে আমি সেইখন বিদ্যালয়ৰ কাৰণে আৰু যিমান পাৰোঁ আমি চেষ্টা কৰিম যে সেই বিদ্যালয়খন আৰু উন্নতি পৰ্যায়ত যাওক। ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।